বজাৰ কেনেকুৱা? বজাৰ ঠিকে চলি আছে। বজাৰ ভাল। আপোনালোকে এনেই পাণ, গুটকা, শিখৰ, চিগাৰেট খোৱাতকৈ আপোনালোকে এনেকুৱা ধৰণৰ জুচ এগিলাচ খোৱাটোৱে স্বাস্থ্যৰ কাৰণে ভাল নহয় জানো? ইয়াত কি আছে ককাই? ইয়াত বৰফ আছে। এইটোত থৈ দিছে বৰফ, মানে যিসকলে ধৰক এতিয়া গৰম বেছি হলে যদি কুঁহিয়াৰ ৰসখিনিতো ধৰক ইমান ঠাণ্ডা নহয়, তেওঁলোকে ধৰক যিসকলে কুঁহিয়াৰ ৰসৰ লগত যদি ঠাণ্ডা মানে বৰফ যদি বিচাৰে, বৰফখিনি তেওঁলোকে ইয়াত থৈ দিছে আইচ বক্সত, আৰু এই আইচ বক্সৰ পৰা উলিয়াই তেওঁলোকে কাষ্টমাৰ বিলাকক তেতিয়া অকণমান মিক্স কৰি দিয়া হয়। আৰু যিসকলে নালাগে বুলি কয় তেওঁলোকক একদম পিয়ৰ জুচ এই ধৰণে কুঁহিয়াৰৰ পৰা উলিয়াই দিয়া হয়, আৰু তেওঁলোকে এই ধৰণে কুঁহিয়াৰ ৰসবিলাক বিক্ৰী কৰি পেলাই তেওঁলোকে নিজৰ ঘৰৰ পৰিয়ালটো চলাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু ককাইদেউৰ পৰা জানোচোন এই ব্যৱসায়টোৰ বিষয়ে। ককাইদেউ ভালে আছে? ভালে আছে। হয়, বহু আমি এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক আমি আমাৰ যিহেতু থলুৱা অসমীয়া ব্যক্তিবিলাকে এই ধৰণৰ ব্যৱসায়বিলাক কৰিছে, অকণমান আপোনাৰ মুখৰ পৰা জানোচোন এই ব্যৱসায়টো আপুনি কেনেকুৱা পাইছে? এইটো বিষয়টো ভালে পাইছোঁ, বা যিবিলাকে ধৰি লওক কিছুমানে ঘৰত আছে এইবিলাকো ওলাই আহিব লাগে, কৰিব লাগে তেনেকুৱা অসমীয়া ল'ৰাবিলাকে। হয়, আৰু আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ? অমিন্দ্ৰ মান। ঘৰ শুকানী গাঁও। শুকানী গাঁও, মাকুমত নহয় জানো? মাকুমৰ শুকানী গাঁৱত। আৰু এই ককাইদেউৱে চাওক আহি পেলাই আমাৰ ডুমডুমা ৰূপাৰী চাইডিঙৰ এখন যিহেতু ডুমডুমা কলেজ, এই ডুমডুমা কলেজৰ একদম অপজিটতে বহিছে। আৰু আপোনালোকে যদি আমাৰ ডুমডুমা কাকপথাৰ ৰূপাৰী চাইডিং এইফালে যদি অহা যোৱা কৰে, একদম হাইৱে কাষতে আপোনালোকে ৰখি এগিলাচ আপোনালোকে খাই যাব পাৰিব। আপোনালোকে এনেই পাণ, গুটকা, শিখৰ, চিগাৰেট খোৱাতকৈ আপোনালোকে এনেকুৱা ধৰণৰ জুচ এগিলাচ খোৱাটোৱে স্বাস্থ্যৰ কাৰণে ভাল নহয় জানো? বজাৰ কেনেকুৱা? বজাৰ ঠিকে চলি আছে। বজাৰ ভাল ন? এই ব্যৱসায়টো বাৰু ৰ'দৰ লগতে জড়িত হৈ আছে। বৰষুণ দিলে বাৰু কাষ্টমাৰে অকণমান কম খায়, তথাপিও ধৰক যদি বৰষুণ নিতিতা যদি সুবিধা কৰি দিব পাৰে কাষ্টমাৰে বাৰু তথাপিও খাব, কিন্তু অকণমান সেই আৰু বৰষুণ দিলে অকণমান অসুবিধা হয়। তথাপিও এই ব্যৱসায়টো লাভদায়ক ব্যৱসায় নহয় জানো? আৰু আমাৰ অসমীয়া ডেকাসকলক আপুনি কি অনুৰোধ কৰিব? এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক কৰিব লাগে। এনেকুৱা কৰিব লাগে, ঘৰত যাতে থাকিব নালাগে। হয় হয়, মানে যিয়ে নেকি এনেই আছে ধৰি লওক, হয় তাৰ ওলাই আহিব লাগে। হয় হয়, কৰিব লাগে। হয়, কৰি চাব লাগে, লাভ হয় নাপায়, লোকচান হয়, সেইটো পাছৰ কথা। হয়, আৰু মুঠতে আপুনি এতিয়া আপোনাৰ ঘৰৰ পৰিয়াল এইটোৰ পৰাই চলি আছে? হয়। মুঠতে আপুনি কাৰো ওচৰত হাত মেলিবলগীয়া হোৱা নাই তেনেকে এই ব্যৱসায়টো কৰাৰ পাছৰ পৰা, নহয় জানো? খুব বেছি ধন্যবাদ থাকিলে কয়তো, আৰু আপোনাক শুভেচ্ছা জনালো। এই ধৰণে কাম কৰি যাওক, আগবাঢ়ি যাওক, আৰু আমাৰ উঠি অহা প্ৰজন্মকো আপোনালোকে ইমান সুন্দৰ সুন্দৰ যে আদৰ্শবিলাক যে দেখুৱাইছে তাকে আমি কামনা কৰিছোঁ। আৰু এই ধৰণে আমাৰ অসমীয়া সকলো আগবাঢ়ি আহক। মুঠতে বিভিন্ন ধৰণৰ ব্যৱসায়বিলাক কৰিবৰ কাৰণে চাওক, অকল মই কোৱা নাই যে কুঁহিয়াৰ ৰখে বা কুঁহিয়াৰ ব্যৱসায়ে কৰক বুলি। বিভিন্ন ধৰণৰ ব্যৱসায়বিলাক আছে, এই ব্যৱসায়বিলাক আপোনালোকে কৰিবৰ কাৰণে চাওক। মানে মুঠতে বিজনেছত কেতিয়াবা ধৰক লাভ হয়, কেতিয়াবা লোকচান হয়, কিন্তু এয়া নহয় যে আপোনাৰ বহুত একেবাৰে ধন সম্পত্তি ঘৰ বাৰী মাটি বাৰী বিকিবলগীয়াকৈ আপোনাৰ লছ নহয়। কেতিয়াবা হয়তো ধৰক আপোনাৰ প্ৰফিটটো কম হ'ব পাৰে, কিন্তু একেবাৰে লছ নহয়। আৰু খুব সুন্দৰ এটা ব্যৱসায়, আৰু আপোনালোকে নতুন নতুন ব্যৱসায়বিলাক আপোনালোকে আৱিষ্কাৰ কৰক। অকল দেখাক দেখি অকল কুঁহিয়াৰ ৰসে বিকি নাথাকিব, আৰু বেলেগ বেলেগ ধৰণৰ আপোনালোকে ব্যৱসায়বিলাক আপোনালোকে আৰম্ভ কৰক, সৃষ্টি কৰক। আৰু যিহেতু মাৰ্কেট কাৰণে এতিয়া কোনো চিন্তা নাই, কাৰণ কেলৈ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, হাতে হাতে মোবাইল আছে, আপোনালোকে নিজে নিজে ভিডিঅ' বনাই আপোনালোকে নিজে নিজেই প্ৰচাৰ কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ ব্যৱসায় মুঠতে আমাৰ থলুৱা অসমীয়াবিলাকে কিন্তু কৰিব লাগিব।